যোৱা ক্লাছত আমি অনুশীলনী 12.1টো পঢ়াই আছিলোঁ হিৰণৰ সূত্ৰ 1 2 3টো কৰালোঁ। আজি কুৱেশ্যন নম্বৰ 4টো হ'ব। এতিয়া 4 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে এটা ত্ৰিভুজৰ দুটা বাহু 18 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ আৰু পৰিসীমা 42 চেণ্টিমিটাৰ। এতিয়া ত্ৰিভুজৰ কালি উলিওৱা। এতিয়া এইটো আমাৰ দুটা বাহু দিয়া আছে, তৃতীয় বাহুটো আমি ইজিলি ওলাব পাৰিম। এইটো আমাৰ এক্সাম্পল হেৰি নিচিনা হ'ব, এক্সাম্পল যিটো 1 আছিলে মই কৰাই দিছিলোঁ, ছেম টু ছেম 1ৰ নিচিনা হ'ব। গতিকে তৃতীয় বাহু C2 ওলাব লাগিব, লগতে S2 ওলাব লাগিব, তাত তেতিয়া আমি ত্ৰিভুজৰ কালিটো ইজিলি পাই যাম। গতিকে আমি ষ্টাৰ্ট কৰোঁ। চ' লেট A ইকুৱেল, প্ৰথম বাহুটো 18 বুলি ধৰি লওঁ, দুটা বাহু দিয়াই আছে। B ইকুৱেল 10 চেণ্টিমিটাৰ। এতিয়া C ইকুৱেল কি হ'ব 42 মাইনাছ 18 প্লাছ 10। যিহেতু আমাৰ পৰিসীমাটো দিয়া আছে 42, গতিকে পৰিসীমাৰ পৰা বাকী দুটা বাহু আমি বিয়োগ কৰিলে আমি তৃতীয় বাহুটো পাম। চ' 42 মাইনাছ 28, 28 গ'লে 12 গ'লে 4, 3 2 গ'লে 14 আৰু S ইকুৱেল পৰিসীমা দিয়া আছে 42, 2ৰে হৰণ কৰিব লাগিব 21, চ' 21 চেণ্টিমিটাৰ। এতিয়া আমি কালিটো ইজিলি পাই যাম। ABC পালোঁ, লগতে S2 পালোঁ। এতিয়া ত্ৰিভুজটোৰ কালি, এতিয়া ত্ৰিভুজটোৰ কালি ইকুৱেল √of S, S minus A, S minus B, S minus C equal S 21, 21 minus 18, 21 minus 10, 21 minus 14, 21, 3, 11, 7, 6, 7. 21টো ব্ৰেক কৰিলে আমি পাওঁ 3 into 7। মৌলিক উৎপাদকত ভাঙি ল'ব লাগিব। 3 into 11 into 7 আগৰ নিচিনা। আমি কেইবাটাও এনেকুৱা অংক কৰিছোঁ, গতিকে বেছি বুজাবলগীয়া নাই। আগৰ ভিডিঅ'খিনি চাই ল'লে তোমালোকে বুজি পাবা এইটো। 3 into 3, 7 into 7, 11। চ' 0ৰ পৰা এটাকে বাহিৰত আহিব, 3 into 7 √of 11। That means 21 √of 11 বৰ্গ চেণ্টিমিটাৰ। এইটো হ'ব আমাৰ নিৰ্ণয় ত্ৰিভুজটোৰ কালি। গতিকে এইটো এনেকুৱাই হ'ব আৰু নেক্সট আমি কুৱেশ্যন নম্বৰ 5লৈকে যাওঁ। গতিকে এইখিনিতে মই যিখিনি মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকৰ বাবে কওঁ, মোৰ চেনেলটো হেৰি কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো দবাবা আৰু লগতে ভিডিঅ'ছখিনি শ্বেয়াৰ কৰিবা। আৰু মই চিৰিয়েলি দিয়া আছে, মই 3টামান চেপ্টাৰ দিয়া হ'ল এতিয়ালৈকে। সম্ভাৱিতাটো দিলোঁ, লগতে পৰিসংখ্যা আৰু হিৰণৰ সূত্ৰটো এতিয়া আমি কণ্টিনিউ হৈ আছে, এতিয়া চলি আছে। চেনেলত গ'লে মোৰ চিৰিয়েলি ভিডিঅ'ছখিনি পাবা, পাৰ্ট 1 পাৰ্ট 2 এনেকৈ দিয়া আছে। আচ্ছা, নেক্সট নাম্বাৰ 5টো চাওঁ। 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, এইটোও আমি এক্সাম্পলত এটা এনেকুৱা অংক কৰিছিলোঁ। কুৱেশ্যন নম্বৰ এক্সাম্পল নাম্বাৰ 3 নিচিনা হ'ব এইটো। আমাক কি দিয়া আছে, এইটো যে এটা ত্ৰিভুজৰ বাহুকেইটা 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 চেণ্টিমিটাৰ। ইয়াৰ কালি উলিওৱা। এতিয়া আমাক ইয়াতে বাহুকেইটাৰ অনুপাতত দিয়া আছে, গতিকে আমি বাহুৰ মাপটো ওলাই ল'ম। এইটো অনুপাত আৰু পৰিসীমাটো ব্যৱহাৰ কৰি পেলাই কৰিছোঁ আমি অলৰেডি এনেকুৱা। আৰু তাৰপিছত S2 ওলাব লাগিব, তেতিয়া আমি ইজিলি কালিটো পাই যাম। আচ্ছা, আমি ধৰি লওঁ প্ৰথমতে লেট ত্ৰিভুজটোৰ বাহুকেইটা ক্ৰমে 12x, 17x আৰু যিহেতু অনুপাতটো 12:17:25 আছিলে 25x। এতিয়া
আমাৰ বাহুৰ যোগফলটো কি হ'ব পৰিসীমাৰ সমান হ'ব সো 12x plus 17x plus 25x equal 540 29 54 54x equal 540 x equal 540 by 54 10 times x equal 10 এটাকে আমি বাহুকেইটা পায়ে যাম ত্ৰিভুজটোৰ বাহুকেইটা কি কি হ'ব আমাৰ x equal 10 পালো সো 12 into 10 120 17 into 17x so 17 into 10 170 আৰু লগতে 25x 25 into 10 250 সেন্টিমিটাৰ দিয়া আছিলে এতিয়া আমি উলাব বাহুকেইটা পাই গলো লেট একেটাকে আমি এবিসি ধৰি লও a equal 120 b equal 170 c equal 250 এতিয়া s equal a plus b plus c by 2 বা a plus b plus c আমাক দিয়াই আছে 540 আমাক পৰিসীমা বুলি দিয়াই আছে সো 540 by 2 270 এতিয়া ত্ৰিভুজটোৰ কালি sorry s সূত্ৰটো লিখি লও আগতে s minus a s minus b s minus c 270 minus 120 a equal b equal 170 c equal 250 just calculation কৰিলে হল এতিয়া আৰু equal 270 120 গলে 150 এটো হ'ব 270 170 100 এটো হ'ব 250 গলে 20 এটো এতিয়া আমি মৌলিক উৎপাদকত ভাঙিব লাগিব এটো 27 10 গুণ কৰিব পাৰি 27 into 10 15 into 10 10 into 10 এটো 2 into 22 2 into 10 next 27 টো আমি ভাঙিব পাৰো 3 into 3 into 3 10 টো আকৌ 2 into 5 15 to 3 into 5 10 to 2 into 5 আকৌ দুটা 10 আছে 2 into 5 2 into 5 আকৌ 210 2 into 5 তে সৰু পৰা ডাঙৰলৈকে এৰেঞ্জ কৰি লিখিলে হল 2 আছে তোমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 1 2 3 4 5 6 3 আছে তিনিটা চাৰিটা 1 2 3 4 next 5 আছে 1 2 3 4 5 6 1 2 3 4 5 6 তো বৰ্গমূল চিন নাথাকে আৰু গোটেইখিনি জোৰা জোৰাই আছে তোমাৰ এটা দুটা তিনিটা তিনিটা 2 আহিব তিনিটা 5 আহিব দুটা 3 আহিব 2 3 3 5 into 5 into 5 পুৰণটো ইজি হ'ব 2 5 10 তিনিটা 10 হ'ব 10 10 গুণ 100 100 10 গুণ 1000 9 9000 9000 বৰ্গ সেন্টিমিটাৰ এটো হ'ব নিৰ্ণয় ত্ৰিভুজটোৰ কালি ক্যালকুলেশনটো অলপ ডাঙৰ হয় টান নহয় কিন্তু অংকবিলাক
লগতে তোমালোকে অংকবিলাক বুজি পাইছানে নাই অলপ কমেণ্ট কৰিবা অলপ। আৰু যোৱা দুদিনমান মই ভিডিঅ' দিব পৰা নাছিলোঁ কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে, তাৰ বাবে দুখিত। নেক্সট আমি 6 নম্বৰ কুৱেশ্যনটো চাওঁ। কি দিয়া আছে, সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 চেণ্টিমিটাৰ, পৰিসীমা দিয়া আছে আৰু সমান বাহু দুটাৰ প্ৰত্যেকেই 12 চেণ্টিমিটাৰ। এতিয়া সমদ্বিবাহু ত্ৰিভুজ, চ' দুটা বাহু সমান হ'ব, গতিকে তৃতীয় বাহুটো আমি উলিয়াই ল'ব লাগিব। দুটা বাহু প্ৰত্যেকেই, দুটা বাহু হ'ব তোমাৰ 12 আৰু 12, আৰু তৃতীয় বাহুটো আমি 30 - 12 + 12, ডেট মিনছ 6 হ'ব এইটো। চ' ABC পাই গ'লোঁ, লগতে S2 ওলাব লাগিব 30/2, ডেট মিনছ 15। তেতিয়াহ'লে আমি ইজিলি ইয়াত কালিটো উলিয়াব পাৰিম, ইজি আছে এইটো। 6 number solution. Let A equal 12 centimeter. যেহেতু সমান বাহু দুটা প্ৰত্যেকেই 12 বুলি কৈছে, চ' AB আমি 12 ধৰি ল'লোঁ। এতিয়া C equal কি হ'ব, পৰিসীমা দিয়া আছে 30 - 24 equal 6। এতিয়া আৰু লাগিব S2 লাগিব 30/2, 15 চেণ্টিমিটাৰ। এতিয়া সমদ্বিবাহু ত্ৰিভুজটোৰ কালি, √of S, S minus A, S minus B, S minus C. So equal 15, 12, 6, 15, 3, 3, 9। 15টো ভাঙিলে আমাৰ 3 × 5, 3 × 3, আকৌ 9 equal 3 × 3। 5টা 3 আছে, 1, 2, 3, 4, 5, লগতে এটা 5 আছে। এই দুটা জোৰৰ পৰা এটা 3 বাহিৰত আহিল, ভিতৰত থাকিব 3 × 5। গতিকে 9 √of 3 × 5 = 15, 50। একেবাৰে ইজি এইটো। গতিকে এইকেইটা অংক কৰিলে মেইন আমাক ABC লাগিল আৰু লগতে S2 ABC আৰু S, এই চাৰিটা বস্তু পাই গ'লে আমি ইজিলি কালিটো ওলাব পাৰোঁ। নেক্সট 7 আৰু 8 আমি নেক্সট ভিডিঅ'ত আপলোড কৰিম মই। এইখিনিলৈকে থাকক আজি, আৰু এটা পাৰ্টত শেষ হৈ যাব আমাৰ পাৰ্ট 1, পাৰ্ট 2, এইটো আজি পাৰ্ট 3 হ'ব এইটো। চ' নেক্সট আমাৰ পাৰ্ট 4ত এইটো অনুশীলনী শেষ হৈ যাব। নেক্সট আকৌ চতুৰ্ভুজৰ কালি আছে, হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি পেলাই 12.2 হ'ব। আজি ইয়ালৈকে থাকক, থেংক ইউ।